ৰজা পৰীক্ষিত আপোনালোক জানে ৰজা পৰীক্ষিত অভিশপ্ত হৈ থকাত আজিৰ পৰা 5200 বছৰৰ আগত কলিযুগ আৰম্ভণি 30 বছৰ পাৰ হোৱাৰ পিছত ভাগৱত পৃথিৱীলৈ আহিছে বুজিছেনে বাপ কলিযুগ পাৰ হৈ মাত্ৰ 30 বছৰ যোৱাৰ পিছতে ভাগৱত পৃথিৱীলৈ আহিছে আৰু এই বৈকুণ্ঠৰ শাস্ত্ৰ ভাগ বৈকুণ্ঠৰ কল্পতৰু বুলি কোৱা হৈছে তাৰমানে ভাগৱতত আপুনি যিটোৱে বিচাৰে হেতুৱে আপুনি লাভ কৰিব পাৰিব যেনেকৈ বৈকুণ্ঠৰ কল্পতৰু হৈছে মহাভাগৱত তেনে ধৰণৰ মত্যৰ কল্পতৰু হৈছে ভকত ভকতৰ পৰা আপুনি যি বিচাৰিব তাকে আপোনালোক লাভ কৰিব পাৰিব গতিকে আজি আমাৰ এই ভকতসকলৰ পৰাই আপোনালোক কিবা এটা মানে যদি বিচাৰে সেইকাৰণে দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ ভকতক ভজিলে গুছে কৰ্ম জৰ তাৰ পিছত কৈছে যে কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা বা কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থা এহি মানে কহে গীতা ভাগৱত গ্ৰন্থ বোলে কৃষ্ণক আপুনি ডাইৰেক্ট লগ কৰিব নোৱাৰে কৃষ্ণক পাবলৈ হলে আপুনি প্ৰথম এপ্লিকেশ্যনখন কাক দিব লাগিব আবেদনখন ভকতক দিব লাগিব গতিকে আমি প্ৰথমে ভকতৰ ভকতি কৰিব কৈছে গতিকে কৃপালু বাপা সমস্ত আমাৰ আগদিনাখন মোৰ সুহিত বান্ধৱ তথা পৰম বৈষ্ণৱ পৰম সাধু অসমৰ মানে তুল পাৰ লগাই থকা আমাৰ মোতকৈ অৱশ্যে সৰু মোৰ ভাতৃস্বৰূপ তথাপিও জ্ঞানতকৈ জ্ঞান জ্যেষ্ঠ আমাতকৈ শাস্ত্ৰজ্ঞ বেদজ্ঞ আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ মাজত উপস্থিত আছে বিনীত বৰা যাৰ নামেই পৰিচয় ঔ হৰি ঔ ৰাম তেৰাৰ শ্ৰীচৰণতো আমি কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে আমি একেলগে প্ৰায় 3জন ব্যক্তি টংকনাথ বিনীত বৰা আৰু অনিল তাঁতী এই 3জন মানে আমি এসময়ত নিৰন্তৰ অসমৰ ইমূৰৰ পৰা ইমূৰলৈ আমি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনৰ যোগেদি আমি 3জনে আমি এক সময়ত আছিলোঁ একলগ কিন্তু এজন আমাৰ মাজত এতিয়া লাহে লাহে কৰ্মাতভাৱে অকণমান কমি গৈছে টংকনাথ বাপ কিছু ঠাইত তেখেতক দৰ্শন হৈ যায় গতিকে কৃপালু বাপাই সমস্ত গতিকে আমি বাপজনৰ আই মাতৃ তথা আমাৰ আই মাতৃ আহিছে আমি তেৰাৰ শ্ৰীচৰণতে ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে আমাৰ পিছত তেখেতে আকৌ মুখল বৰষুণৰ দ্বাৰা অমৃত পান কৰাব ঔ হৰি গতিকে কৃপালু বাপাই সমস্ত এই 7 দিন ধৰি যি আপোনালোক বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত ভাগ শ্ৰৱণ কৰিলে ইয়াৰ পৰা আমি কি লাভ কৰিলে এই কথাটো মূল তত্ত্ব মূল ৰহস্য ৰজা পৰীক্ষিত 7 দিন ভাগৱত শুনাৰ পিছত তেওঁৰ পৰিৱৰ্তন এটা হ'ল কি পৰিৱৰ্তন হ'ল যে ৰজা পৰীক্ষিত 7 দিন ভাগৱত শুনাৰ পিছত ৰজা পৰীক্ষিতৰ এটা বহুত ডাঙৰ পৰিৱৰ্তন হ'ল তেওঁৰ জীৱনলৈ বিৰক্তি আহিলে বৈৰাগ আহিলে হয়নে কি আহিলে বৈৰাগ আহিলে কিন্তু আমি দেখোন 70 বছৰৰ পৰা ভাগৱত শুনি আছো আমাৰ জীৱনত বৈৰাগ আহিছে নে নাই প্ৰথম প্ৰশ্ন বুজিছেনে বা যে 70 বছৰ আমি ভাগৱত শুনিয়ে আছো কিন্তু আমাৰ জীৱনত বিৰক্তি আহিছে নাই বৈৰাগ আহিছে নাই কিন্তু ৰজা পৰীক্ষিত 7 দিন ভাগৱত শুনাৰ পিছতে বৈৰাগ আনিলে জীৱনত তেওঁ কৈছে ভাগৱতৰ প্ৰথম স্কন্ধতে কৈছে এ ৰাম গৃহ অন্ধকূপতে পৰিলো মই পাপ কৃষ্ণৰ কৃপাতে পাইলো ঋষি হাপ বোলে গৃহ অন্ধকূপতে পৰিলো মই পাপ কৃষ্ণৰ কৃপাতে পাইলো ঋষি হাপ প্ৰথমে ভয় খাই আছিলে যে ঋষি হাপ দিলে মোক ঋষি হাপটো মই পালো যে মোৰ পুত্ৰৰ কি হ'ব ল'ৰা ছোৱালীৰ কি হ'ব হয়নে বাৰু মোৰ বিউটিফুল আইগৰাকীৰ কি হ'ব ভাজ্যাৰ কি হ'ব হয়নে বাৰু মই একছত্ৰী ৰজা গতিকে মোৰ প্ৰজাসকলৰ কি হ'ব প্ৰথমে মৃত্যুৰ যেটো ভয় আছিল যে মই মৰি যাম
মোৰ মৰাৰ পিছত মোৰ ল'ৰা ছোৱালীৰ কি হ'ব? মই একছত্ৰী ৰজা, গতিকে মোৰ প্ৰজাৰ কি হ'ব? এই ভয়ভীত ৰজা পৰীক্ষিতে যেতিয়া শুকগুৰুৱে মহাভাগৱত শাস্ত্ৰ 7 দিন শুনালে, তেওঁৰ জীৱনলৈ কিন্তু বিৰক্তি আহিলে। কি বিৰক্তি আহিলে? বোলে গৃহ অন্ধকূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ, জানন্ত বিফলে যায় ভিতৰ সন্ততি, সাপ দিয়াই উপজাইলা ও মোৰ বীৰ কতি, সাপ নোহে ইটো মোৰ পৰম প্ৰসাদ, গৃহ শৰীৰ কমূৰ কৰিলা উৎসাদ। প্ৰথমে ভাবিছিলে বোলে ঋষি সাপ হয়, তাৰপিছত কৈছে ৰজা পৰীক্ষিতে যে এইটো বোলে সাপ নহয়, এইটো বোলে মোৰ কি বুলি ক'লে? প্ৰসাদহে বুলি কৈছে। গতিকে আমি মৰিম 7 দিনৰ ভিতৰত, আৰু ৰজা পৰীক্ষিত মৰিব 7 দিনৰ পিছত। গতিকে কৃপালু বাপাই সমস্ত ভাগৱত 2 প্ৰকাৰে এতিয়া পৃথিৱীত চলি আছে, 2টা প্ৰকাৰত নিৰন্তৰ গলিয়ে গলিয়ে ভাগৱত হৈ আছে, 2 পৰ্যায়ত চলি আছে। এটা হৈছে মনোৰঞ্জনৰ কাৰণে, ও হৰি চিধা চিধি কথা হয়নে বাৰু? বোলে মনোৰঞ্জনৰ কাৰণে ভাগৱত চলি আছে এক, আৰু এটা হৈছে আধ্যাত্ম জ্ঞানৰ কাৰণে, আত্মতত্ত্ব উপলব্ধিৰ কাৰণে ভাগৱত চলি আছে। এতিয়া ইয়াত 7 দিন আমি ভাগৱত পঢ়িলো, বোলে দেখাক দেখি কৰিছো নেকি ভাগৱত কাৰোবাক? হয়নে বাৰু? অকমান কথাবিলাক তিতা তিতা লাগিব, তথাপিও আপোনালোক অকমান হজম কৰিব বুলি আশা ৰাখিছো। ও হৰি ও ৰাম। আৰু টান বেমাৰ সদায় তিতাতে ভাল হয়, আকৌ ধ্যান দি শুনি। আপোনাৰ ডায়েবেটিছ আছে যদি আপোনাক ডক্টৰে চিধা প্ৰেছক্ৰিপশ্যনটো কি লিখি দিব? বোলে তিতা খাব লাগিব, হয়নে বাৰু? তো গতিকে টান বেমাৰ সদায় তিতাতে ভাল হয়। গতিকে এই ভাগৱত হৈছে আত্মবিশ্লেষণ, হয়নে? মনোৰঞ্জন নহয়। গতিকে কৃপালু বাপাই সমস্ত আজি 7 দিন ভাগৱত আমি চলিছো, কিন্তু ৰজা পৰীক্ষিতৰ নিচিনা আমি ভাগৱত শ্ৰৱণ কৰিব পৰা নাই, কাৰণ মনটো আমাৰ চঞ্চল হয়নে বাৰু? গীতাত অৰ্জুনক কৈছে চঞ্চলম মনোহি বলবো দৃঢ়ম, বোলে মনটো বহুত চঞ্চল, প্ৰভু মইতো ইয়াক বোলে স্থিৰ কৰিব নোৱাৰো। তো ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন তুমি চিন্তা নকৰিবা, অভ্যাস যুগে যুক্তেনো চেতস্যা নেনা গামিন, তুমি অভ্যাস কৰা, আৰু অভ্যাসৰ ফলত তোমাৰ মনটো নিজৰ ঠাইলৈ, আত্মাটো ৰহিলে মন বিষয় উদাস। যদি আত্মাত তুমি কেনেবাকে মনটো টানি আনিব পাৰা, তেনেহলে তোমাৰ বিষয়ৰ প্ৰতি তুমি উদাস হৈ যাবা। সেইকাৰণে আমি যিমান কণ সময় কৃষ্ণ কথা শুনিম, আমাৰ মনটো এই স্থানত আনিবলৈ যত্ন কৰিব লাগিব। সেইকাৰণে বিন্দু উপনিষদত কৈছে মনো এব মনুষ্যানাম কাৰণম বন্ধা মুক্ষয়, মনটোৱে আমাক বান্ধিবও পাৰে আৰু মনটোৱে আমাক খুলিবও পাৰে। আমি মাত্ৰ 2.5 ঘণ্টা মানে থাকিম ইয়াতে দেই, তাৰপিছত আমাৰ গোটেই ৰাজ্যভাৰটো আমাৰ বৰাবাবুক দিয়া হ'ব। কৃষ্ণ এক মিনিট, শ্ৰদ্ধাৰ তাঁতী বাপলৈ আমাৰ এটা বিশেষ আহ্বান থাকিল যে বাপজনাই ক'লে ইয়াত আজি 7 দিনে, আজি 7ম দিন, 7ম দিনত সমস্ত বাপ বান্ধৱ